নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ বেঙেনা খেতি এটালৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই আলোচনা কৰিম বেঙেনা খেতি। তো বেঙেনা খেতি আমি কেনেকৈ কৰিম, কেনেকুৱা ধৰণৰ মাটিত লগাম, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, ৰাসায়নিক সাৰ কিমান খটাব লাগিব, গোবৰ সাৰৰ প্ৰয়োজন আছে নে নাই, প্ৰতি বিঘাত দানা কিমান খটাব লাগিব, মানে ফাৰ্টিলাইজাৰ, কি ঔষধ স্প্ৰে কৰিব লাগিব, আৰু কোনটো বিধানৰ পুলি প্ৰস্তুত কৰি ইয়াত লগোৱা হৈছে, কিমান ডিষ্টেঞ্চত লগাইছে, ভিটামিনৰ কিবা প্ৰয়োজন আছেনে বেঙেনা খেতি কৰিবলৈ। তো আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। কথা হ'ল কেৱল মোৰ ভিডিঅ'টো স্কিপ নকৰাটোৱে ভাল। আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনালোকে মোৰ ভিডিঅ'ৰ যিখিনি ৰহস্য ঠিক মাজত কিন্তু মই কৈ দিওঁ। কিন্তু কথা হ'ল মোৰ ইণ্ট্ৰডাকশ্যনত গৈ আপোনালোকে বেয়া নাপাব, দুই এটা কথা আপোনালোকৰ লগত মই আলোচনা কৰোঁ। আলোচনাৰ মাধ্যমত মই ভিডিঅ'খিনি বনাই আপোনালোকৰ ফালে আপলোড কৰি দিছোঁ। তো দেৰি নকৰি আৰম্ভ কৰা যাওক। মোটামুটি আপোনালোকে এনেকুৱা ধৰণৰ বেঙেনা খেতি নিজেও কৰক, আনকো সুবিধা কৰি দিয়ক। আজি মই আলোচনা কৰিম বৰ বেঙেনা খেতিৰ ওপৰত। তো বৰ বেঙেনা কেৱল আমাৰ মধ্য অসম নহয়, আপাৰত কিন্তু পূৰা চাহিদা। আপোনালোকে যদি বৰ বেঙেনা খেতি কৰি ভাল পায় তো মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বেঙেনা খেতি কৰিবৰ কাৰণে ওখ পলসুৱা মাটি নিৰ্বাচন কৰি ল'ব। মাটি নিৰ্বাচন কৰি লৈ ইফালে মাটি নিৰ্বাচন কৰা হ'ল, গোবৰ দিয়া হ'ল, প্ৰতি বিঘাত 1 গাড়ী গোবৰ দিলে, পুলিবিলাক প্ৰস্তুত কৰিলে। 27 দিনৰ পৰা 30 দিনৰ ভিতৰত পুলিৰ বয়স হোৱাৰ লগে লগে আপোনালোকে পুলি খেতিত অলৰেডি লগাব লাগিব, দিব লাগিব। তাৰ লগতে আপোনালোকে কি কৰিব, লগোৱাৰ পদ্ধতি হাল কমেও 4 পৰা 5 বাৰ মাৰিব। প্ৰতি বিঘা ছুপাৰ ফছফেটৰ কথা আছে 1 বস্তা, ইউৰিয়া 10 কিলো বা 15 কিলো, DAP 15, পটাছ 15 কিলো দি ধুনীয়াকৈ হাল মাৰিব, ময়াব, ধূলিময় কৰি। তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব বা ডিষ্টেঞ্চ ৰাখিব 2 হাত, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত। এই পদ্ধতিমতে লগাই যদি আপোনালোকে বৰ বেঙেনা খেতি কৰিব পাৰে তো বৰ বেঙেনা খেতিত আপোনালোকে যথেষ্ট ফলন পাব। তো অলপ আগতে কৈ যোৱা কথাখিনি মই আকৌ ৰিপ্লাই কৰিছোঁ। তো বৰ বেঙেনা খেতিত আমি কি ধৰণৰ দানাবিলাক আমি ইউজ কৰিব লাগে। দানা মানে বুজি পায় আপোনালোকে ফাৰ্টিলাইজাৰ প্ৰতি বিঘাত আপোনালোকে যদি অৰ্গেনিক কৰে অৰ্গেনিক আছে, ৰাসায়নিক পদ্ধতিত কৰিলে ৰাসায়নিক আছে, বেলেগ বেলেগ দানা আছে। মোটামুটি মই ক'বলৈ গ'লে 170ৰ পৰা 75টা দানা মই আপোনালোকক নাম অলৰেডি কৈ দিব পাৰিম। কিন্তু কেৱল নামকেইটা ক'লেই নহ'ব, দানাকেইটা দিয়াৰ পিছত যাতে খেতিত কিবা কামত আহে। তো এই দানাকেইটা যদি আপোনালোকৰ খেতিত, মই কোৱা দানাকেইটা যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিৰ পৰা যথেষ্ট পৰিমাণৰ ফলন ছিঙি দিব পাৰিব। 1 বিঘা মাটিৰ পৰা বৰ বেঙেনা খেতি কৰি যদি আপোনালোকে ভালদৰে মোৰ দৰে যতন কৰে, মই যি পন্থামতে, মই যি পদ্ধতিমতে আপোনালোকক কৈ আছোঁ সেই পদ্ধতিমতে যদি যতন কৰে, তো 1 বিঘা মাটিৰ পৰা অলৰেডি মই আশা কৰোঁ 5 কুইণ্টেলকৈ বেঙেনা আপোনালোকে 3 দিন পিছে পিছে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। এটা গছতে অলৰেডি কমেও 5 পৰা 7 কিলোকৈ বেঙেনা লাগিব। টোটেলি কৈছোঁ, কমেও আপোনালোকে 5 কুইণ্টেলকৈ বেঙেনা এটা গছ 1 বিঘা মাটিৰ পৰা আপোনালোকে উঠাই কিনে বজাৰত বিকিব। কিন্তু এতিয়া কথা হ'ল কেৱল যে বিকিব, উঠাব সেয়া নহয়, খেতিতটো আমি খাদ্য দিব লাগিব। গোবৰ দিলে, হাল মাৰিলে, লগালে, ময়ালে, ধূলিময় কৰিলে, 2 হাত দূৰে দূৰে লগালে। এতিয়া কথা হ'ল কি, পোক যদি খাই থাকে আমি সেইটো বেঙেনা বজাৰত গ'লে ল'বনে? পাতবিলাক কোচ খাই গৈছে, এই গছটো বচাব পাৰিমনে? গছৰ শিপাই কাম কৰা নাই, সেইটো গছত ফলন ধৰিবনে? গছবিলাক ওখ হোৱা নাই, এনেই ভাঙি পৰি গৈছে, তাৰ কাৰণে আমি খুঁটা কিয় দিব লাগে? তো কথাটোতো আলোচনাৰ মাধ্যমত আমি আগুৱাই যাব লাগিব। তো কথা হ'ল এই বৰ বেঙেনা কেৱল আমাৰ ইফালে নহয়, আপাৰত কিন্তু ইয়াৰ চাহিদা আটাইতকৈ বেছি। আমাৰ দাদা বাইদেউসকলে এইটো বেঙেনা খাই বহুত ভাল পায়, আমিও ভাল পাওঁ। বৰ বেঙেনা বুলি ক'লে আমাৰ মাৰ্কেটত বৰ্তমান বৰ বেঙেনাৰ বজাৰ চলি আছে কিলো 50 টকা। তো আপাৰত কিমান টকা চলিছে মই নাজানো, কমেণ্টত জনালেই মই ভাল পাম। তাৰ লগতে কৈছোঁ, এই বৰ বেঙেনা খেতিত খুঁটা কিয় দিলে? বৰ বেঙেনা কিন্তু ওজনটো অলপ বেছি হয়। 2টা বেঙেনাৰ ওজন কেতিয়াবা 1 কিলো হৈ যায়, খাদ্য যেতিয়া বেছি হয়। আৰু গোবৰ আমি আৰু খাদ্য দানা চানা নিদিলে আমাৰ এটা বেঙেনাৰ ওজন দেখোন 1 পোৱা নহয়।
250 গ্ৰামো নহ'ব। সেইকাৰণে কৈছোঁ আপোনালোকে বেঙেনা খেতি যদি কৰাৰ কাৰণে ইচ্ছুক তেনেহ'লে মই কোৱা কথাৰ ওপৰত আপোনালোকে ভিত্তি কৰিব। তো এই বৰ বেঙেনা খেতিত আহিছে, ফলন যথেষ্ট লাগিছে। মই দুটা এটা গছৰ ফলন দেখুৱাই আছোঁ, চাব পাৰিছে ধৰণটো কিমান ধুনীয়া হৈছে। অকণমান বগা বগা চাইজ আহি যায়। এটা বেঙেনা মই আপোনালোকক দেখুৱাই দিলোঁ, কিন্তু গছৰ যিটো গ্ৰথ দেখা পালোঁ। কিন্তু মাজে মাজে জলসিঞ্চন কৰিব, দানা দিয়ক, ৰাসায়নিক সাৰ দিয়ক, তাৰ আগত আপোনালোকে জলসিঞ্চন কৰিব। এটা কথা হ'ল জলসিঞ্চন কৰিব কৈছোঁ, ঠিকেই আছে। পাতবিলাক যেতিয়া হালধীয়া হৈ যায়, কোচ খাই যায়, তেতিয়া আমি কি ঔষধ দিম? পানী দিয়াৰ পিছতহে ঔষধ দিব। কেতিয়া কোচ খায়? পানী যেতিয়া খৰাং বতৰত মাটি শুকাই যায় তেতিয়া গছৰ পাত কোচ খায়। পানী দিয়াৰ লগে লগে পোকে কিন্তু ব্ৰেক মাৰিব, ডিষ্টাৰ্ব কৰা বাদ দিব, লগে লগে স্প্ৰে কৰি দিয়ক। স্প্ৰে কেতিয়া কৰিব? আগবেলি বেঙেনা খেতিয়ে হওক, জলকীয়া খেতিয়ে হওক, যিকোনো খেতিত আপোনালোকে পোকৰ ঔষধ স্প্ৰে নকৰিব। কেৱল পোকৰ ঔষধে কোৱা নাই, মই ভিটামিনৰ কথাও কৈছোঁ। আপোনালোকৰ ভালৰ বিপৰীতে বেয়াহে হ'ব। আপোনালোকে পোকৰ ঔষধ বা ইনচেক্টিচাইড যদি স্প্ৰে কৰিব ইচ্ছা আছে তেনেহ'লে আপোনালোকে আবেলি কমেও 4টামান বজাৰ পিছত এনেকুৱা সময়ত আপোনালোকে স্প্ৰে কৰিব। সন্ধিয়াৰ আগমুহূৰ্তত মোটামুটি 4টা 4:30মান বজাত স্প্ৰে কৰিব। আপোনালোকৰ খেতিত কোনো ধৰণৰ ক্ষতি নহয়, ভালহে হ'ব। ৰাতিয়ে ৰাতিয়ে পোকবিলাক যেতিয়া বাহিৰত তাৰমানে মেলেকি কৰিবৰ কাৰণে ওলাই আহিব, তেতিয়া এখেতৰ খাদ্য হিচাপে ঔষধটো দি দিলেই হ'ল। আৰামত খাই টোপনিত যাব আৰু টোপনিৰ পৰা সাৰ নাপায়। নিশ্চয় বুজিব পাৰিছে কথাটো। এতিয়া আলোচনা কৰিম কি কি ঔষধ দিব লাগিব। বেঙেনা খেতিৰ প্ৰধান ঔষধটো আমাৰ ফালেতো দিয়া আছে গ্ৰেচিয়া, চেমডিছ। ঔষধবিলাক বহুত ভাল। ফাংগিচাইডৰ কাৰণে দিয়া আছে লখণ্ডি, আমি দি আছোঁ নিজেই। তো তাৰ লগতে আমাৰ ইফালৰ কৃষকসকলে কিন্তু আজিকালি ধৰক নতুনকৈ ঔষধবিলাক ওলাইছে। আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, যিটো ঔষধৰ পেকেটত য়েল্লো আৰু ৰেড চিহ্ন দেখা পাব, সেইবিলাক ঔষধ আপোনালোকৰ খেতিত ইউজ নকৰাই ভাল। এইবিলাক ঔষধ দিয়াৰ পিছত খেতিত যিবিলাক এই ফলন পাওঁ আমি খেতিৰ পৰা, সেইবিলাক কিন্তু খোৱাৰ পিছত আমাৰ ক্ষতিহে হ'ব। আপোনালোকে এই দুটা ৰঙত চিহ্নত থকা ঔষধটো নিদিয়াই ভাল। ফাংগিচাইডৰ কাৰণে লখণ্ডি স্প্ৰে কৰিব, যদিও পাৱাৰ আছে। এইবিলাক ঔষধ দিলে বহুত ভাল, ফাংগিচাইড নাথাকিব। আৰু খুঁটাবিলাক দিছে মানে কিয়, গছবিলাক যদি উভলি যায়, বেঙেনা 4-5টাকৈ লাগি যায়, 4-5টা, দুটা বেঙেনাৰ ওজন কেতিয়াবা 1 কিলো হৈ যায়, হয়নে? ওজন আছে সেইকাৰণে। বতাহে ঢালিব নোৱাৰিব। এতিয়া বতাহ নাই, কিন্তু এটাই ভয়, গছ যাতে উভলি নপৰে। মাজে মাজে পানী দিলে, তাৰপিছত আপোনালোকে মই কোৱা কথাখিনি কৰিলে, ডাষ্টাৰ আৰু দাহাত, এই দুটা ঔষধৰ নাম মনত ৰাখিব। বেঙেনা খেতিয়ে হওক, জলকীয়া খেতিয়ে হওক, পাতবিলাক হালধীয়া হয়, কোচ খায়। এতিয়া কিন্তু কোমোৰা খেতি কৰাৰ সময় আহিছে, পাত এনেকুৱা কোচ খাই যায় নহয়, আপোনালোকে মোক যোগাযোগ কৰিব। এই দুটা ঔষধ একেলগে মিক্স কৰি মাৰি দিবচোন, চাব। তাৰ লগতে কোমোৰা খেতিৰ আৰু এটা ভাল ঔষধ হ'ল মাইক শ্বৰ্ট, এনেকুৱা ধৰণৰ ঔষধ আছে। আপোনালোকৰ খেতিত দিলে আপোনালোকে 100% ৰিজাল্ট পাব। তো কি কয়, বিদায় লওঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।